লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈ আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনা। তো নমস্কাৰ, স্বাগতম সকলোকে এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন আপুনি যদি আত্মসহায়ক গোটৰ মহিলা হয়, আজিৰ ভিডিঅ'খন বহুত বেছি গুৰুত্বপূৰ্ণ আপোনাৰ বাবে। যে আপুনি 10,000 টকা চৰকাৰৰ ফালৰ পৰা কেতিয়া লাভ কৰিব, এইখনৰ এটা ডেট আমাক কিছুদিন আগত এইখন ভিডিঅ' আপুনি চোৱাৰ পিছত গম পাব যে ফেব্ৰুৱাৰী মাহত 10,000 টকাখন দিয়াৰ কথা কৈছিলে ডক্টৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তো সেই নিউজখন আমি প্ৰথমে চাই ল'ম, ইয়াৰ পিছত আমি আলোচনা কৰিম। ফেব্ৰুৱাৰী মাহত আমাৰ ভেৰিফিকেশ্যনৰ কাম 90% কমপ্লিট হৈছে। আমাৰ মহিলা আত্মসহায়ক গোটেও এতিয়া 10,000 টকাকৈ বেংকত পাই যাব আৰু মাত্ৰ কেইটামান দিন ৰখিলে সব গ্ৰুপৰ মেম্বাৰে 10,000 টকা কৰি তো আপুনি চাগে নিউজখন চালে। তো ইয়াতে ফেব্ৰুৱাৰী মাহত আপোনালোকৰ আত্মসহায়ক গোটৰ মহিলাসকলক পেমেণ্টখিনি ৰিলিজ দিয়াৰ কথা আছিল, কিন্তু ফেব্ৰুৱাৰী মাহ আহি পালে কিন্তু এতিয়ালৈকে ইয়াৰ কোনো খবৰ নোপোৱা হ'ল। তো এতিয়া কথা হ'ল যে আপুনি ফেব্ৰুৱাৰী মাহ নহয় কেতিয়া পাব এই 10,000 টকাটো। তো এইখন আৰু এখন নিউজ এই কিছুদিন আগতে কেবিনেট বৈঠকত কৈছে ডক্টৰ মুখ্যমন্ত্ৰী ডাঙৰে। সেই নিউজখনো আজি আপোনালোকৰ এই ভিডিঅ'খনৰ শেষলৈকে চালে দেখুৱাম। তো ইয়াৰ বাবে প্ৰথমে কোনসকল গোটৰ মহিলাসকলে পইচাখন লাভ কৰিব আপুনি আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তে চাব পাৰিব। তো কেনেকৈ চাব পাৰিব সেইখনৰ ভিডিঅ' আমি মোবাইল স্ক্ৰীনৰ জৰিয়তে চাই লওঁ। তো আহক আমি মোবাইল স্ক্ৰীনৰ যোগেদি কোনসকল গোটৰ মহিলাই এই টকাখিনি লাভ কৰিব এইখন চাই লওঁ। তো সৰ্বপ্ৰথম আপোনালোকৰ যিকোনো এখন গুগল ক্ৰম অপেন কৰি ইয়াতে লাখপতি বাইদেউ লিষ্ট আছাম বুলি চাৰ্চ কৰি দিব। ঠিক আছে, এইখন চাৰ্চ কৰাৰ পিছত এইখন যে অফিচিয়েলি 1 নম্বৰ অপশ্যন লাখপতি দিদি মাইনৰিটি ৰিপৰ্ট বুলি আছে, এইখনত ক্লিক কৰি দিব। ঠিক আছে, এইখনত ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এখন নতুন পেজ খোল খাই যাব আৰু পেজটো বহুত লেট হয়। তো নতুন এখন পেজ খোলাৰ পিছত আপুনি যেতিয়া এই লিষ্টখনত যাব তেতিয়া নিজে গম পাব। তো যেতিয়া আপোনালোকৰ এখন লিষ্ট আহি যাব ইয়াতে আপোনাৰ সকলো ডিষ্ট্ৰিক্টৰ নাম পাই যাব। তো ইয়াৰ পৰা প্ৰথমৰ শ্ব' যিটো আছে এই শ্ব'ৰ পৰা আপুনি 10ৰ পৰা 100 কৰি ল'ব। 100ৰ পিছত এইফালে দেখা পাইছে সকলো ডিষ্ট্ৰিক্টৰ নাম আছে আমাৰ অসমত। আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় সেইখন ডিষ্ট্ৰিক্টত আপুনি ক্লিক কৰি দিব। আপুনি যেতিয়া এইখন ৱেবছাইটত যাব তেতিয়াই গম পাব যে পেজখন বহুত শ্ল' হয়। তো ঠিক আছে, তো এতিয়া ক্লিক কৰাৰ ডিষ্ট্ৰিক্টত ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকৰ মাজত এইখন আহি যাব। ইয়াৰ পৰা কি হ'ল আপোনাৰ ব্লক নামটো চিলেক্ট কৰি ল'ব লাগিব। আপোনাৰ যিখন ব্লক হয় ডিষ্ট্ৰিক্ট ৱাইজ ব্লকখন আপোনাৰ চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকৰ মাজত আকৌ এখন নতুন পেজ খোল খাই যাব। এইখন পেজত আপোনাৰ ইয়াৰ পৰা আপুনি আপোনাৰ পঞ্চায়তখন চিলেক্ট কৰি ল'ব লাগিব। ঠিক আছে, এইখনত আপুনি গ্ৰাম পঞ্চায়ত নাম হয়। তো আপোনাৰ গ্ৰাম পঞ্চায়ত নেমখন চিলেক্ট কৰি ল'ব। তো মই এখন গ্ৰাম পঞ্চায়ত চিলেক্ট কৰি লৈ আছোঁ। তো গ্ৰাম পঞ্চায়ত চিলেক্ট কৰাৰ পিছত আপোনালোকৰ মাজত এতিয়া আহিব ভিলেজ নেম। তো এতিয়া ভিলেজ নেমখন আপুনি চিলেক্ট কৰি ল'ব লাগিব, দেখা পাই আছে। তো ইয়াৰ পৰা আমি এখন ভিলেজ চিলেক্ট কৰি ল'ম। ঠিক আছে, এইখন ভিলেজ চিলেক্ট কৰাৰ পিছত এখন লিষ্ট আহি যাব। এইখন লিষ্ট মই কাৰোবাৰ স্ক্ৰীনশ্বট দেখাই আছোঁ যিহেতু বহুত চাৰ্ভাৰ বেয়া হয়। তো ইয়াতে চাওক 1 নম্বৰ যিটো গ্ৰুপ আছে আলৱাৰী SSG যিটো, ইয়াতে টোটেল মেম্বাৰ হাউচ হোল্ডাৰ আছে 15, হাউচ চাৰ্ভে 15 আৰু ইয়াৰ 100% হৈ গৈছে। ঠিক আছে, এতিয়া 2 নম্বৰ গ্ৰুপটো চাওক সম্পূৰ্ণ 10 আৰু 0 হৈ আছে পাৰ্চেণ্ট। মানে 1 নম্বৰ গ্ৰুপটো পইচা পোৱাৰ চান্স একদম বেছি, কিন্তু এইটোৰ কম কাৰণ চাৰ্ভে এতিয়া হোৱা নাই। তো আপুনি চাগে চালে যে এইসকল গোটৰ মহিলা লোকেহে আত্মসহায়ক গোটৰ 10,000 টকা কৰি যিখন চৰকাৰৰ ফালৰ পৰা এটা পেমেণ্ট পাব সেইসকল গোটেহে পাব। তো আপুনি এতিয়া কথা হ'ল যে কেবিনেট বৈঠকত কিছুদিন আগত ডক্টৰ মুখ্যমন্ত্ৰী ডাঙৰে এটা ঘোষণা কৰিলে এই টকা লৈ আত্মসহায়ক গোটৰ কথা লৈ। তো আহক আমি ভিডিঅ'খন এবাৰ চাই লওঁ আৰু সকলোখিনি ডিটেইলছ আপুনি গম পাব। আৰু আপুনি কোনখন জিলাৰ পৰা ভিডিঅ'খন চাই আছে কমেণ্ট বক্সত অৱশ্যই জনাব নাপাহৰিব। নাৰীৰ উদ্যমিতা অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈ আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছোঁ। মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি চিট মানি পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছোঁ। নাৰীৰ উদ্যমিতা অসমৰ 30 লাখ মহিলাক লাখপতি বা
আমি তেওঁলোকক লাখপতিতকৈও আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি চিট মানি পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো। নাৰীৰ উদ্যমিতা অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈও আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি চিট মানি পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো।